নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 6ৰ অসমীয়াৰ পাৰ্ট 5 ৰিমঝিম বৰষুণ আহে এইটো চেপ্টাৰৰ যিমানখিনি কিতাপত দিয়া কোৱেশ্চন আছে গোটেইখিনিয়ে মই ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে নোট বহি লোৱা আৰু লিখি লোৱা আৰু কিতাপখন উলিয়াই লোৱা। ফাৰ্ষ্টত তোমালোকক কৈছে এই কবিতাটো ভালকৈ ৰিডিং কৰিব কৈছে আৰু আবৃত্তি কৰিব কৈছে, মানে স্পষ্টকৈ তোমালোকে পঢ়া। তাৰপিছত 1 নম্বৰত কি দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনত বৃত্তটো পূৰ কৰিব দিছে, মানে এই বৃত্তটো পূৰ কৰিব দিছে সঠিক স্থানত। ফাৰ্ষ্ট কি কৈছে, ৰ'দত গছৰ জেউতি পাতবোৰ কিদৰে থাকে? ৰ'দত গছৰ জেউতি পাতবোৰ কিদৰে থাকে? দ খাই থাকে। তাৰমানে এই খ নম্বৰটোত এনেকৈ তোমালোকক কি কৰিব দিছে, পূৰ কৰিব দিছে বৃত্তটো। ভালকৈ লাইনৰ বাহিৰত নোযোৱাকৈ তোমালোকে পূৰ কৰি দিবা। তাৰ পিছৰ কোৱেশ্চনটো, কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? পানীৰ টোপ, বৰষুণৰ পানীৰ টোপবোৰ গণিব নোৱাৰাৰ কথা কৈছে, এইটো নহয়। ইয়াতে ক নম্বৰটো হ'ব, এইটো ভালকৈ গল চিন মানে বৃত্তটো পূৰ কৰি দিবা, পূৰা কৰি দিবা। তাৰ 2 নম্বৰ, শব্দ অৰ্থ মিলাও আহা। তোমালোকে ইয়াতে মই লিখি দিছোঁ, মিলাই ল'বা। দ খাই থকা মানে বেকা হৈ মূৰ তল কৰি থকা, এইটোৰ অৰ্থ। দ খাই থকা মানে বেকা হৈ মূৰ তল কৰি থকা। অফন্দ মানে ঠে মানে কম। পিছত বাজলে মানে বাহিৰলৈ, ভাহে মানে উপঙে, বাজলে মানে বাহিৰলৈ। মুখস্থ কৰি ল'বা তোমালোকে এইখিনি। তাৰপিছত 3 নম্বৰৰ কোৱেশ্চন কেইটাৰ উত্তৰ হৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। এই আৰু যে আছে হৰ্ষৌকাৰটো এনেকুৱা আছে, এইটো অসমীয়াত মানে টাইপিং কৰিলে হৈ যায়। মানে মোবাইলত বা টেবত আমি যেতিয়া অসমীয়াত টাইপিং কৰোঁ তেতিয়া এনেকুৱা ধৰণৰ হৈ যায়। তোমালোকে কিতাপত যি দিয়া আছে সেইটো লিখিবা। কবিয়ে কৈছে যে ৰ'দত পথাৰ শুকাই থাকে। ৰ'দত কি হৈ থাকে? পথাৰ শুকাই থাকে। আৰু গছৰ সেউজী পাতবোৰ দ খাই থাকে। আৰু গছৰ সেউজী পাতবোৰ দ খাই থাকে ৰ'দত। ইম্পৰ্টেণ্ট হয় এইটো কোৱেশ্চন, মুখস্থ কৰিবা। তাৰপিছত কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে? কবিয়ে কবিতাটোত কৈছে যে এটপ এটপকৈ বহুখিনি বৰষুণ আহে আৰু এই টোপালবোৰ আমি গণি শেষ কৰিব নোৱাৰোঁ। কাৰণ বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰি। কাৰণ বৰষুণৰ টোপালবোৰ বহুত বেছি, সেইকাৰণে আমি গণিব নোৱাৰোঁ। হয়নে নহয়? তোমালোকে যেতিয়া বৰষুণ দিয়ে গণিব পাৰা জানো? নোৱাৰা ন? সেইটোৱে। কবিয়ে কি গীত শুনি ভাল পায়? কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত, মানে এইটো গীত বুলি কৈছে, এইটো শুনি ভাল পায়। তাৰপিছত কবিতাটোত কোনে কোনে হাঁহে, ওফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে? কবিতাটোত কোনে হাঁহে? বিজুলীয়ে হাঁহে। কবিতাটোত কি কৈছে? বিজুলীয়ে হাঁহে, মানে বিজুলী চাউণ্ড কৰে তেতিয়া কি হয়? অলপ লাইট জ্বলাৰ নিচিনা হয়, সেইটোক বিজুলী হাঁহে বুলি কৈছে। আৰু ডাৱৰে উফন্দ পাতে, মানে ধাক্কা লাগি থাকে যে, এইটোক উফন্দ পাতে বুলি কৈছে। আৰু আকাশে কি কৰে? চকু পানী টুকে বুলি কৈছে। আকাশৰ পৰা পানী টোপাল টোপালকৈ যে পৰে, এইটোক চকু পানী টুকা বুলি কৈছে। মনত ৰাখিবা, বিজুলী লাইট জ্বলে সেইকাৰণে বিজুলী হাঁহে, ডাৱৰে ধাক্কা লাগে ন, এইটোক উফন্দ পাতে, আৰু আকাশে চকু পানী টুকে বুলি কৈছে। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে কি কৰে? বৰষুণ আঁতৰিলে নিজৰাৰ ওচৰত যায় আৰু কাগজৰ নাও মেলি দিয়ে। বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে। কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নীলা আকাশত জোনটি হৈ ভাহে। নাওখনে কি কৰে? ঢৌৱে ঢৌৱে নাচি পানীত যে ঢৌ উঠে, এই ঢৌৱে ঢৌৱে নাচি নীলা আকাশত যে নীলা আছে জন্টি হৈ ভাহি থাকে। মানে কবিয়ে নাও মেলি দিয়ে যে এই নাওখনে ঢৌৱে ঢৌৱে নাচি নীলা আকাশত জন্টি হৈ ভাহে।
তাৰ পিছত তোমালোকক কৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। মানে ইয়াৰ পৰাই তোমালোকক কোৱেশ্চন দিছে, এই কোৱেশ্চনত এনচাৰটো এইখিনিতে আছে, এইখিনিত মানে ঘেৰ দি মিলাব কৈছে, এনেদৰে ঘেৰ দি মিলাব কৈছে। ফাৰ্ষ্ট কোৱেশ্চনটো কি বুলি কৈছে, কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে, কবিতাটোত পাইছা পূবালী বতাহে। তো ইয়াত কোনখিনি হ'ব, এইখিনি এনেকৈ দাব দিব পূবালী, আৰু ইয়াত লিখিবা পূবালী। তাৰপিছত কবিয়ে পানীৰ টপ কি কৰিব নোৱাৰো বুলি কৈছে, কবিয়ে পানীৰ টপ গণিব নোৱাৰো বুলি কৈছে। গণিব কোনখিনিত হ'ব, এইখিনি গণিব নোৱাৰো বুলি কৈছে, আৰু ইয়াতে গণিব দিবা। কাৰ সেউজী পাত দ খাই থাকে, কাৰ সেউজী পাত, গছৰ, এইটো হয় গছৰ, এইটো এনেকৈ কি দিবা, ঘেৰ দিবা, আৰু ইয়াতে গছৰ লিখিবা। কবিয়ে ৰিম ঝিমকৈ কি অহাৰ কথা কৈছে, কবিয়ে ৰিম ঝিমকৈ বৰষুণ অহাৰ কথা কৈছে, এইখিনি এনেকৈ দাগ দিবা বৰষুণ, আৰু ইয়াতে বৰষুণ বুলি লিখিবা ইয়াতে। তাৰপিছত তলত দিয়া কবিতাটোৰ স্তৱক কেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। মানে ইয়াতে কবিতাৰ লাইন দিছে, এইখিনি গদ্য আকাৰত লিখিব কৈছে, মানে বহলাই লিখিব কৈছে, এইটোৰ মানে কি হয়। ফাৰ্ষ্ট কি কৈছে, উদাহৰণটো দিছে, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ইয়াত কৈছে যে যেতিয়া এটপ দুটপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়াই হাঁহে, অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে। তো ইয়াতে তোমালোকে কি লিখিবা, ইমান পানীৰ টপ গণিব নোৱাৰো, ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব। ইয়াতে তোমালোকে লিখিবা, মই কৈ আছোঁ, ইয়াতে লিখিবা যে বৰষুণৰ পানীৰ টোপালবোৰ ইমান বেছি যে কবিয়ে গণিব নোৱাৰে, আৰু কবিয়ে কি ভাল পায়, কবিয়ে কৈছে যে ৰিম ঝিম বৰষুণৰ গীত শুনি কবিয়ে ভাল পায়, গীত শুনি কবি ভাল পায়, এনেকৈ লিখিবা। যে বৰষুণৰ পানীৰ টোপালবোৰ ইমান বেছি যে কবিয়ে গণিব নোৱাৰে, আৰু ৰিম ঝিম বৰষুণৰ গীত শুনি কবিয়ে ভাল পায়, এনেদৰে লিখিবা। তাৰপিছত এইটো বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ইয়াত লিখিবা যে যেতিয়া বৰষুণ আঁতৰিব তেতিয়া কবিয়ে বাজলে বাহিৰলৈ ওলাই যায় আৰু নিজৰাত গৈ নাও মেলি দিয়ে, এনেকৈ লিখিবা। বৰষুণ আঁতৰিলে, যেতিয়া বৰষুণ আঁতৰে তেতিয়া কবিয়ে বাহিৰলৈ ওলাই যায় আৰু নিজৰাত নাও মেলি দিয়ে, কাগজৰ নাও মেলি দিয়ে, এনেদৰে লিখিবা। তাৰপিছত 6 নম্বৰটো, কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। মানে ৰাইমিং ৱাৰ্ড, অন্তধ্বনি, ধ্বনিটো মিল আছে। যেনেকুৱা এইটোত কি আছে, শুকাইৰ লগত কি মিল আছে, খাই, আই, শুকাই খাই, আহে মানে হাঁহে, হাঁহে মিল আছে। গণিবৰ লগত কি মিল আছে, শুনিব। বতাহেৰ লগত কি মিল আছে, কথাহে। অকণি, অনি, গণি, এইটো মিল আছে। ওলাও, নাও, এইটো মিল আছে। তাৰপিছত কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা। কবিতাটিৰ মূল ভাৱটো ক'বা আৰু লিখা। কি কৈছে, এইখিনি ইয়াৰ পৰাও ডাইৰেক্ট লিখি দিলে হ'ব। ইয়াতে যিখিনি লিখিলা এই গোটেইখিনিয়ে মূল ভাৱ হিচাপে লিখি দিবা তোমালোকে। তাৰপিছত 8 নম্বৰ, তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। বিপৰীত, কান্দেৰ বিপৰীত শব্দ কি হ'ব, হাঁহে। ডুবে মানে তলত ডুবি যায়, আৰু ডুবেৰ বিপৰীত হ'ব ভাঁহে, মানে ওপৰলৈ উঠি আহে। আৰম্ভৰ বিপৰীত হ'ব সমাপ্ত। পাৰৰ বিপৰীত হ'ব নোৱাৰ। জপাই মানে বন্ধ কৰি থোৱা, এইটোৰ বিপৰীত হ'ব খুলি। সোমাওৰ বিপৰীত হ'ব নোসোমাও। দন্ত্য নত অকাৰ আৰু সোমাও, নোসোমাও। তাৰপিছত 9 নম্বৰ কি কৈছে, বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিব দিছে, পথাৰলৈ বাক্য ৰচনা কৰিব দিছে। বৰষুণৰ পানীৰে পথাৰখন ভৰি পৰিছে, এনেকৈ পথাৰৰ তলত দাগ দিবা।
তোমালোকে নিজেও বনাব পাৰা যে পথাৰত ৰোৱনীহঁতে ধান ৰুই আছে, এনেকৈ যি পাৰা বনাই দিবা। বৰষুণ আহিলে খেতি ভাল হয়। তোমালোকে দিব পাৰা যে মই বৰষুণ ভাল পাওঁ। ডাৱৰ খুব থোপ খালে বৰষুণ আহে। ডাৱৰ থোপ খালে বৰষুণ আহে, নাইবা ডাৱৰ দিয়া আৰু যে আকাশখন এতিয়া ডাৱৰীয়া হৈ আছে বা আকাশখন ডাৱৰেৰে ভৰি পৰিছে, যি পাৰা বনাই লিখিবা। নিজৰা কুল কুল শব্দ কৰি বৈ থাকে। নিজৰাত কি হয়? কুল কুল শব্দ কৰি পানী বৈ আহে। এইটো আহে বা থাকে দিবা। নাইবা আৰু দিবা নিজৰাৰ পাৰত বহি শান্তি লাগে। পানীত নাও চলাই ভাল লাগে। তোমালোকে দিবা যে নাওখন পানীত চলে। যি পাৰা বনাবা আৰু নিজৰ মতে। এইটো চেপ্টাৰত তোমালোকৰ এইখিনিয়ে কুৱেশ্যন আছিল। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ছাইডত যে ছাবস্ক্ৰাইব বাটনটো দিয়া আছে তাতে ক্লিক কৰি দিবা। আৰু তোমালোকে ক'ৰ পৰা চাই আছা এবাৰ কমেণ্ট কৰি দিবাচোন। আৰু যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা। থেংক ইউ।